Hello students, আজি আমি এই ভিডিওটো ট্ৰিকোনোমেট্ৰি এক্সাৰসাইজ 8.1 ৰ কিছুমান প্ৰবলেম সলভ কৰিম। ফাৰ্স্ট কোৱেশ্চনটো চাওঁ আহা কি দিছে ইন ট্ৰায়াঙ্গল ABC এংগল B 90 ডিগ্ৰী AB 24 সেন্টিমিটাৰ BC 7 সেন্টিমিটাৰ ফাইন sin A and cos A B to 90 ডিগ্ৰী এটা এনেকুৱা ৰাইট এংগল ট্ৰায়াঙ্গল আছে B to 90 ডিগ্ৰী ধৰি লোৱা A আৰু এফালে C AB to কিমান 24 BC to কিমান দিয়া আছে 7 sin A আৰু cos A উলিয়াব লাগে এটা তোমাক দুটা সাইড দিয়া আছে থাৰ্ড সাইডটো উলিয়াই ল'ব লাগিব পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰি পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰিলে কি হ'ব AC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ 24 স্কয়াৰ 7 স্কয়াৰ তা 24 স্কয়াৰ কিমান কৰি চোৱা এইবিলাক মনত ৰাখিলেও হৈ যায় 576 plus 49 तो 625 therefore AC to কিমান হৈ যাব √625 মানে 25 সেন্টিমিটার এটা আমি এটো সাইড পাই গলো 25 কি লাগে এতিয়া sin A আৰু cos A এর অপোজিট তো হৈ যাব কি P 90 ডিগ্রির অপোজিট তো হৈ যাব H और থার্ড সাইড তো হৈ যাব B এতিয়া আমাক লাগে sin A sin মানে কি P by H এটো ড্রয়িংত P কি হয় B H to কি হয় AC মানে 7/25 নেক্সট উলিয়াব দিছে cos A cos মানে কি আছিল কার্লি ব্রাউন হেয়ার আগৰ ভিডিওটোত কৈছিলো সো B/H B to কি হয় AB H to কি AC so 24/25 তেনেকে দুটা সাইড দিয়া আছে থার্ড সাইডটো আমি পাইথাগোরাস ফর্মুলা ইউজ কৰি পেলাই উলিয়াই ললো এতিয়া তুমি জিটুৱে ৰেশিও উলিয়াব দিয়ে উলিয়াব পাৰা যাব ঠিক আছে পাতি লোৱা বাৰু এটো নেক্সট আমি কোৱেশ্চন নম্বৰ 2 টো চাওঁ হা কি দিছে from the figure find 10p minus cot r figure to দিয়া আছে এটা ট্ৰায়াঙ্গল PQR ইয়াত Q to 90 ডিগ্ৰী আমাক কি উলিয়াব দিছে 10p minus cot r ইয়াতো আমাৰ দুটা সাইড দিয়া আছে থাৰ্ড সাইডটো উলিয়াব লাগে এই সাইডটো উলিয়াব লাগিব QR পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰিলো PR স্কয়াৰ PQ স্কয়াৰ QR স্কয়াৰ so QR স্কয়াৰ কি হ'ব PR স্কয়াৰ minus PQ স্কয়াৰ PR স্কয়াৰ কিমান 13 স্কয়াৰ QR স্কয়াৰ 12 স্কয়াৰ এটো হৈ যাব 169 144 ইকুৱেল 25 so therefore QR কিমান হৈ যাব square root 25 হলে 5 so QR তো আমি কিমান পালো 5 এতিয়া আমাৰ উলিয়াব লাগে 10p minus cot r 10p যেতিয়া আমি পিক কৰিম ইয়াৰ অপোজিট সাইডটো p এটো p মানে পাৰপেন্ডিকুলাৰ অফ p মানে p 90 ডিগ্ৰীৰ অপোজিট টু H আৰু থাৰ্ড সাইডটো B এতিয়া 10p মানে p/,
বি পি মানে কি হ'ব কিউ আৰ বি মানে পি কিউ কিউ আৰটো 5 কিউ আৰটো 5 পি কিউটো 12 কট আৰ এবাৰ কট আৰ 10 পিৰ কাৰণে যেতিয়া কৰিছিলোঁ পিৰ অপজিটটো পি 90 ডিগ্ৰীৰ অপজিটটো এইচ আৰু থাৰ্ড ছাইডটো বি এতিয়া যেতিয়া আমি আৰৰ কাৰণে কৰিম এই পি আৰু বিটো চেঞ্জ হৈ যাব আৰৰ অপজিটটো হৈ যাব পি আৰু এইটো হৈ যাব বি বুজি পাইছা না যিটো এংগুলৰ কাৰণে কৰিম তাৰ অপজিট ছাইডটো সদায় পি হয় চ' কট আৰ কটটো কি হয় 10ৰ ওলোটা 10টো আছিল পি বাই বি চ' কটটো কি হ'ব বি বাই পি চ' এইবাৰ বি মানে কি আকৌ কিউ আৰ এ পিটো কি হ'ব পি কিউ that means 5 by 12 therefore 10p minus cot r is equal 5 by 12 minus 5 by 12 equal 0 ঠিক আছে সদায় দুটা সাইড জেনাৰেলি দিয়া থাকে থাৰ্ড সাইডটো উলিয়াই ল'ব লাগে দি পেলাই তাৰপিছত আমাক যিটো ৰেচিঅ' দিয়ে সেইটোৱে উলিয়াব পাৰিম খালি আমি চাব লাগিব কোনটো এংগুলৰ কাৰণে দিছে যিটো এংগুলৰ কাৰণে দিয়ে তাৰ অপজিট ছাইডটো পি তোমালোকে এইটো পাতি লোৱা বাৰু তাৰপিছত আমি নেক্সট এটা কুৱেশ্যন চাম নেক্সট কুৱেশ্যন নম্বৰ 3 টো চাওঁ আহা কি দিছে ইফ sin a is equal to 3/4 ফাইন cos a and tan a এবাৰ sin a বুলি দিয়া আছে cos a আৰু tan a এতিয়া যেহেতু এবাৰ sin a টো দিয়া আছে তুমি ড্ৰয়িংটো আঁকি ল'ব লাগিব ধৰি লোৱা এইটো এটা ৰাইট এংগল ট্ৰাইংগল এ ধৰি লোৱা এইটো এ বি চি এইটোৰ কাৰণে কৰিমতো চ' এৰ অপজিটটো হৈ যাব পি 90 ডিগ্ৰীৰ অপজিটটো হ'ব এইচ আৰু থাৰ্ড ছাইডটো হ'ব বি ঠিক আছে সাইন এ দিছেতো সাইন মানে এটোৰ কাৰণে লৈছোঁ সাইন এ কোনটো ৰেচিঅ' সেইটো পিছত আহিব সাইন এটোৰ কাৰণে দিছেতো কছ এ দিয়ক সাইন এ দিয়ক টেন এ দিয়ক এ দিছে চ' এৰ অপজিটটো সদায় হ'ব পি 90 ডিগ্ৰীৰ অপজিটটো হ'ব এইচ আৰু থাৰ্ড ছাইডটো হ'ব বি হ'ল এতিয়া সাইন এ মানে 3/4 সাইন মানে কি পি বাই এইচ পি মানে ইয়াত কি বি চি এইচ মানে কি এ চি ইকুৱেল টু 3/4 হ'ব চ' আমি ইয়াত কে বুলি ধৰি ল'লোঁ এইটো ইজুকেল কে therefore বি চি কি হৈ যাব 3k AC is equal to 4k BC আৰু AC গম পালোঁ আমি AB টো উলিয়াব লাগে AC স্কুৱেৰ ইকুৱেল AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ AC স্কুৱেৰ মানে 4k স্কুৱেৰ AB স্কুৱেৰ মানে আমি উলিয়াব লাগিব আৰু AC স্কুৱেৰ মানে সৰি BC স্কুৱেৰ মানে 3k স্কুৱেৰ 16k স্কুৱেৰ AB স্কুৱেৰ 9k স্কুৱেৰ চ' AB স্কুৱেৰ মানে 16 পৰা 9 গ'ল 7k স্কুৱেৰ
চ' এ বি ইজুকেল কিমান হ'ব √7k তিনিটা চাইডে গম পাই গ'লোঁ বি চিটো কিমান 3k এ বিটো √7k আৰু এ চিটো 4k বুজি পাইছা নহয় কছে উলিয়াব দিছে এতিয়া উলিয়াই দিলে হ'ল আৰু কছ এ কিমান হ'ব কছ মানে কি কাৰ্লি ব্ৰাউন হেয়াৰ b/h বি মানে কি এ বি এইচ মানে এ চি এ বি মানে কিমান √7k এ চি মানে 4k চ' √7/4 10a 10 মানে টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক p/b পিটো কি হয় বি চি p/b বিটো কি এ বি চ' ইয়াত বি চি মানে কিমান 3k এ বি মানে √7k চ' 3/√7 বুজি পাইছা নহয় যেতিয়া চাইন এ বা কছ এনেকৈ দিয়া থাকে কে ধৰি পেলাই কৰিব লাগে যে থাৰ্ড ছাইডটো উলিওৱা ৰুলটো একেই পাইথাগোৰাছ থিয়ৰম ইউজ কৰি থাৰ্ড ছাইডটো উলিয়ালে হ'ল তাৰপিছত যিয়ে ৰেচিঅ' নিদিয়ক আমি উলিয়াব পাৰিম pb/hৰ ৰিলেশ্যনকেইটা ইউজ কৰি আমি উলিয়াব পৰা যাব ঠিক আছে বাৰু এইটো তোমালোকে পাতি লোৱা নেক্সট চাওঁ আহা কুৱেশ্যন নাম্বাৰ 4 কি দিছে ইফ 15 cot a ইজুকেল টু 8 ফাইন sin a and sec a আকৌ ৰাইট এংগল ট্ৰাইংগল এটা আঁকিলে হ'ল এ বি চি 8 আছে চ' এৰ অপজিটটো পি 90 ডিগ্ৰীৰ অপজিটটো এইচ আৰু থাৰ্ড ছাইডটো বি 15 cot a ইজুকেল টু 8 therefore cot a কি হ'ব 8/15 কটটো কিহৰ ওলোটা 10ৰ ওলোটা 10টো কি আছিল p/b চ' কটটো কি হ'ব b/p ইয়াত b কি হয় এ বি p কি হয় বি চি 8/15 কে ধৰি ল'লোঁ চ' এ বিটো কিমান হ'ব 8k বি চিটো 15k থাৰ্ড ছাইডটো উলিয়াব লাগে এ বি পাইথাগোৰাছত কি হ'ব এ চি স্কুৱেৰ এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এ চি স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এ বি কিমান 8k স্কুৱেৰ মানে 64k স্কুৱেৰ এইটো হ'ব 15k স্কুৱেৰ 15 কৰিলে 225k স্কুৱেৰ প্লাছ কৰিলে হ'ব চাই ন 289k স্কুৱেৰ ঠিক আছে এইটো মই ডাইৰেক্টলি কৈছোঁ 8 স্কুৱেৰ মানে 8k স্কুৱেৰ মানে 64 15 মানে 225k স্কুৱেৰ আমি এতিয়া কিমান পালোঁ 289 ইয়াৰ আমি স্কুৱেৰ ৰুট উলিয়াব লাগিব
চ' AC হ'ব 289 স্কুৱেৰ ৰুট কিমান 17 K স্কুৱেৰৰ কাৰণে K এতিয়া আমি তিনিটা চাইডে পাই গ'লোঁ AC টো 17 K AB টো কিমান 8K আৰু BC টো কিমান হয় 15K উলিয়াব কি দিছে সাইন আৰু sec তো sin A P by H BC by AC BC মানে কিমান 15K AC মানে 17K K কেনসেল গ'ল 15 by 17 next sec A sec to কাৰ উলুটা কছৰ উলুটা কছত কি আছিল কাৰ্লি ব্ৰাউন হেয়াৰ এনেকৈ মনত ৰাখিবা B by H এইটো হ'ব H by B so H টো কি ইয়াতে AC H to AC AB টো কি হয় B so AC মানে কিমান 17K AB টো কিমান হয় 8K এইটো হৈ যাব 17 by 8 so এনেকৈ আমি জিয়ে ৰেচিঅ' নিদিয়ক উলিয়াব পাৰোঁ ঠিক আছে বুজি পাইছা নহয় পাতি লোৱা তোমালোকে বুজি পেলাই নেক্সট চাওঁ আহা কুৱেশ্যন নাম্বাৰ 7 কি দিছে cot theta is equal to 7 by 8 find 1 plus sin theta into 1 minus sin theta upon 1 plus cos theta into 1 minus cos theta এটা থিটা বুলি ক'লে ধৰি লোৱা এইটো এটা ৰাইট এংগল ট্ৰাইংগল ABC ইয়াৰে এইটোকে আমি ধৰি ল'লোঁ থিটা cot থিটা এতিয়া ইয়াৰ অপজিটটো হৈ যাব P 90 ডিগ্ৰীৰ অপজিটটো H আৰু থাৰ্ড সাইডটো হৈ যাব B দিছে আমাক cot থিটা 7 by 8 cot মানে কি 10 ৰ উলুটা টাৰ্ন পাৰ্মানেণ্টলি ব্লেক P by B ইয়াত হ'ব আমাৰ B by P 7 by 8 B মানে কি আকৌ AB P মানে BC 7 by 8 K so therefore কি হৈ যাব AB is equal 7K BC is equal 8K AB আৰু BC টো পালোঁ AC টো উলিয়াব লাগিব পাইথাগোৰাছ ইউজ কৰি so AC square is equal AB square plus BC square AB square মানে কিমান 49K square BC square মানে 64K square এইটো মই ডাইৰেক্টলি লিখিছোঁ so দুইটা প্লাস কৰিলে কিমান হ'ব 113K square therefore AC is equal root over 113K so AB to 7K BC to কিমান 8K আৰু H to AC root over 113K এতিয়া আমাক কি উলিয়াব দিছে 1 plus sin theta into 1 minus sin theta 1 plus cos theta into 1 minus cos theta ডাইৰেক্টলি যদি ভ্যালু কেটা বহাই দিও আমাক ইয়াৰ আগত কি উলিয়াই ল'ব লাগিব আমাক ইয়াত কি লাগে sin theta আৰু cos theta
তো সাইন থিটা আৰু কস থিটাটো আগত উলিয়াই ল'ব লাগিব। ইয়াতে দেখাই দিছোঁ সাইন থিটা মানে কি p/h, p মানে কি 8k √113, k কেঞ্চেল কৰি কি হৈ থাকিব 113 আৰু কি লাগে cos থিটা b/h, b মানে কি 7, এইটো হ'ব 113 উলিয়াব দিছে 1 প্লাছ সাইন থিটা 1 মাইনাছ সাইন থিটা 1 প্লাছ cos থিটা 1 মাইনাছ cos থিটা 1 প্লাছ সাইন থিটা মানে কি 8/13 1 মাইনাছ 8/√113 1 প্লাছ 7/113 1 মাইনাছ, ঠিক আছে। এইটো কি ফৰ্মুলাত পৰিলে a প্লাছ b ইনটু a মাইনাছ b, a প্লাছ b ইনটু a মাইনাছ b মানে কি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, a স্কুৱেৰ 1 স্কুৱেৰ 1 স্কুৱেৰৰ 1 হ'ব, ইয়াক স্কুৱেৰ কৰিলে কিমান হ'ব 64 √2 স্কুৱেৰ ৰুট কৰি দিলে 113, এইটো হৈ যাব 1 মাইনাছ 49/113, LCM 113, so 113 মাইনাছ 64, এইটো হ'ব 113 মাইনাছ 49, ঠিক আছে। 113 কেঞ্চেল গ'ল, চ' ওপৰত কি থাকিব 113 মাইনাছ 64 থাকি যাব 49, এতিয়া 49 মাইনাছ কৰিলে 64, ঠিক আছে। ষ্টেপ বাই ষ্টেপ পাতি ল'বা, প্ৰথমতে এইটো, তাৰপিছত এইখিনি আহিব, তাৰপিছত এইখিনি আহিব। এইটো অলপ লেন্দি হয়, তোমালোকে পাতি লোৱা। নেক্সট ভিডিঅ'টোত ট্ৰিকোনোমেট্ৰিৰ ফৰ্মুলা কিছুমান আছে, ফৰ্মুলাৰ বিষয়ে ডিছকাছ কৰিম, আৰু ভেলু কিছুমান আছে সাইন 30 cos 30 ভেলু কেনেকৈ উলিয়ায়, কিমান হয়, এইখিনি মনত ৰাখিব লাগিব। থেংক ইউ।